নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 22 জানুৱাৰীৰ তাৰিখে হ'ব গণেশ জয়ন্তী। এই জয়ন্তীৰ সম্পূৰ্ণ সময়সূচী আৰু ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। যদি কিবা আপোনালোকে বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। এই গণেশ জয়ন্তীৰ চতুৰ্থী আৰম্ভ হ'ব 22 জানুৱাৰীৰ ৰাতিপুৱা 2:45 পৰা আৰু এই জয়ন্তী শেষ হ'ব 23 জানুৱাৰী ৰাতিপুৱা 2:28 পৰ্যন্ত। অৰ্থাৎ চতুৰ্থী তিথি 22 জানুৱাৰী ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিৰ পৰ্যন্ত চলি থাকিব। এই সময়খিনি অত্যন্ত শুভ সময় বুলি মনা গৈছে। এতিয়া আমি জানি লওঁ আহক পূজাৰ শুভ মুহূৰ্ত। এই গণেশ জয়ন্তীৰ পূজাৰ শুভ মুহূৰ্ত হ'ব ৰাতিপুৱা 11:29 পৰা দুপৰীয়া 1:37 পৰ্যন্ত। এই সময়খিনি অত্যন্ত শুভ বুলি মনা যায়। এই সময়খিনিত সম্পূৰ্ণভাৱে বিধি বিধানেৰে পূজা পাতল কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পৰা যায়। চন্দ্ৰ দৰ্শনৰ সময় কেতিয়া এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। চন্দ্ৰ দৰ্শনৰ সময় ৰাতিপুৱা 9:21 পৰা ৰাতি 9:18 পৰ্যন্ত। এইদিনা চন্দ্ৰ দৰ্শন কৰাটো অত্যন্ত শুভ বুলি মনা যায় বিশ্বাস অনুসৰি বা লোকবিশ্বাস অনুসৰি। শাস্ত্ৰটো ইয়াৰ বিষয়ে অলপ হ'লেও উল্লেখ কৰা দেখিবলৈ পোৱা যায়। সেই গতিকে এই দিনা চন্দ্ৰ দৰ্শন কৰিব পাৰিলে অত্যন্ত শুভ ফল প্ৰাপ্তি হ'ব। এই দিনটো কিয় ইমান গুৰুত্বপূৰ্ণ আমি সুন্দৰভাৱে জানি লওঁ আহক। এই দিনটো ভগৱান গণেশ দেৱৰ জন্মবাৰ্ষিকী হিচাপে উদযাপন কৰা হয়। এই বিশেষ দিনটো মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, গুজৰাট এই বহু অঞ্চলত বহু ধাৰ্মিক আৰু সাংস্কৃতিকভাৱে ইয়াক বহু বেছি পালন কৰা হয়। ভগৱান গণেশ দেৱক বিঘ্নহৰ্তা, সমস্যা সমাধানতা আৰু জ্ঞান তথা সফলতাৰ দেৱতা হিচাপে পালন কৰা হয়। এইদিনা বিশেষ ধৰণে পূজা পাতল কৰি মন্ত্ৰ জাপ কৰি আৰু আধ্যাত্মিকভাৱে পূজা পাতল কৰি যদি আমি গণেশ দেৱক সন্তুষ্ট কৰিব পাৰোঁ তেনেহ'লে আমাৰ জীৱনৰ পৰা সকলো বাধা বিঘিনি দূৰ হৈ পৰিব। আমাৰ জীৱনত নতুন নতুন সুযোগ সুবিধা নামি আহিবলৈ ধৰিব, নতুন নতুন আশা আমাৰ জীৱনলৈ আহিব। সেই গতিকে এই দিনটো অত্যন্ত শুভ বুলি মনা যায়। আপোনালোকৰ ঘৰত যদি কিবা শুভ কাম কৰিবলৈ আপোনালোকে ইচ্ছুক হৈ আছে বা কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত এইদিনা আপোনালোকে কৰিব পাৰে। কিবা নতুন কামৰ আৰম্ভণিও এইদিনা কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও কিবা কামত যদি বিনিয়োগ কৰিব বিচাৰে বিনিয়োগ কৰিব পাৰিব। এইদিনা যদি কোনো দৰিদ্ৰ মানুহক আপোনালোকে দান দক্ষিণা কৰিব পাৰে তেনে ক্ষেত্ৰত গণেশ দেৱ সন্তুষ্ট হৈ পৰিব অতি সোনকালে আপোনালোকৰ ওপৰত। নিজৰ সাধ্য অনুসৰি দান দক্ষিণা কৰক। লগতে কোনো গৰীব মানুহক বা দুখীয়া মানুহক যদি আহাৰ দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব। সকলো বাধা বিঘিনি আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব, সকলো সমস্যা সমাপ্ত হৈ পৰিব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব, জ্ঞান বৃদ্ধি পাবলৈ ধৰিব, কৰ্মক্ষেত্ৰত সফলতা অহাটো নিশ্চিত বুলি ক'ব পৰা যায়। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, এই দিনা হ'ল 22 জানুৱাৰী বৃহস্পতিবাৰ। এই দিনাই হ'ব গণেশ চতুৰ্থী বুলিও ক'ব পৰা যায় আৰু ইয়াৰ উপৰিও গণেশ জয়ন্তী বুলিও ক'ব পৰা যায়। এই চতুৰ্থী তিথি আৰম্ভ হ'ব 22 জানুৱাৰীৰ ৰাতিপুৱা 2:45 পৰা আৰু 23 জানুৱাৰীৰ ৰাতিপুৱা 2:28 এই চতুৰ্থী অন্ত পৰিব। গণেশ দেৱৰ পূজাৰ শুভ সময় হ'ব 11:29 পৰা 1:37লৈকে। চন্দ্ৰ দৰ্শনৰ শুভ সময় হ'ব 9:21 পৰা ৰাতি 9:18 পৰ্যন্ত। এই গণেশ জয়ন্তীৰ ফলত ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব আমি জানি লওঁ আহক। এই জয়ন্তীৰ ফলত চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত বিশেষ শুভ দৃষ্টি পৰিবলৈ গৈ আছে, যাৰ ফলত তেওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব, নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু ভগৱান গণেশ দেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব, যাৰ ফলত সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক জানি লওঁ আমি সুন্দৰভাৱে। 1 নম্বৰটো মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ গণেশ জয়ন্তীৰ ফলত আপোনালোকৰ নতুন আৰম্ভণিৰ যুগ নামি আহিছে।
কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ বাধা লাহে লাহে দূৰ হ'বলৈ ধৰিব চাকৰি পৰীক্ষা আৰু ইণ্টাৰভিউৰ ক্ষেত্ৰত আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব গণেশ দেৱৰ আপোনালোকে পূৰ্ণ দৰ্শন কৰিবলৈ এবাৰ হ'লেও আপোনালোকে চেষ্টা কৰিব যাৰ ফলত আপোনালোকৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু লগতে নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায় গণেশ দেৱক যদি আপোনালোকে কিবা এটা অৰ্পণ কৰে ফলমূল তেনেহলে দেখিবলৈ পাব আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব এই গণেশ জয়ন্তীৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব ৰৈ থকা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব 2 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি জাতক জাতিকাসকলৰ এই গণেশ জয়ন্তীৰ ফলত আপোনালোকৰ জীৱনত নেতৃত্ব বৃদ্ধি পাবলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত নিজকে নেতৃত্ব দিব পাৰিব সন্মান লাভ হ'বলৈ ধৰিব কৰ্মক্ষেত্ৰত আপোনালোকে প্ৰশংসা পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায় সহকাৰীৰ পৰা অধিক সফলতা অৰ্জন কৰিব পাৰিব লাল ফুল বা ৰঙা ফুল যদি আপোনালোকে পূজাত অৰ্পণ কৰিব পাৰে তেনেহলে অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব নতুনকৈ মূল্যৱান সম্পদ কিনাৰ প্ৰবল সম্ভাৱনা থাকিব কৰ্মক্ষেত্ৰত আপোনালোকে যোগ্যতা লাভ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ সকলো বাধা বিঘিনি আঁতৰ হৈ পৰিব ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ অতি সোনকালে সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব আৰু ঘৰলৈ সম্পদ বা পোহনীয়া জীৱ-জন্তু আহিব 3 নম্বৰটো কন্যা ৰাশি এই গণেশ জয়ন্তীৰ ফলত কন্যা ৰাশি জাতক জাতিকাসকলৰ ওপৰত অত্যন্ত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে সকলো বাধা আপোনালোকৰ দূৰ হৈ পৰিব সিদ্ধান্ততা আপোনালোকৰ স্পষ্টতা হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে কিবা কাম যদি আপোনালোকৰ আধৰুৱা হৈ আছে সেই কাম আপোনালোকে কৰিব পাৰিব আৰু সেই কামত আগভাগ ল'ব পাৰিব স্বাস্থ্যৰ উন্নতিৰ যোগ দেখিবলৈ পোৱা যায় এই সময়ত যদি আপোনালোকে নতুনকৈ কিবা কাম আৰম্ভ কৰিম বুলি ভাবে সুন্দৰভাৱে কৰিব পাৰিব ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আনন্দতা বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব ওচৰ চুবুৰীয়াৰ লগতো আনন্দ হ'ব দাম্পত্য জীৱনত সুখ হ'ব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ নামি আহিবলৈ ধৰিব এই দিনা যদি গণেশ দেৱৰ পৰম কিবা আপোনালোকে লাভ কৰিব বিচাৰে তেনেহলে আপোনালোকে কিবা এটা বস্তু দান কৰিবলৈ চেষ্টা কৰিব নিজৰ সাধ্য অনুসৰি 4 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই গণেশ দেৱৰ পৰম কিবা পৰিবলৈ গৈ আছে যাৰ ফলত আপোনালোকৰ ঘৰত আধ্যাত্মিক শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত শান্তি বৃদ্ধি পাবলৈ ধৰিব মনৰ অস্থিৰতা কমিবলৈ ধৰিব ধ্যান আৰু ভক্তিৰ মন বৃদ্ধি পাবলৈ ধৰিব সদায় মিঠা বস্তু আপোনালোকে দান কৰিবলৈ চেষ্টা কৰিব ইয়াৰ উপৰিও আপোনালোকে এই গণেশ জয়ন্তীৰ দিনা যদি গণেশ দেৱৰ সন্মুখত মিঠা বস্তু দিব পাৰে তেনেহলে আপোনালোকৰ সকলো মনৰ আশা অতি সোনকালে পূৰ্ণ হৈ পৰিব পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব ঘৰ পৰিয়াল তথা দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব প্ৰেমত আপোনালোকৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব নতুন কামৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পাব কাৰ্যকৰী পৰিকল্পনা অতি সোনকালে সিদ্ধি হৈ পৰিব মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব আৰু মনৰ স্থিৰতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ